দুপুরে 1টা বজাত তালৈ গলো তেওঁলোকে একখনত উঠাই আমাক লৈ গল দাদাই কৈ যায় আছে যে সাঁতোৰটোক মই শিকাইছিলো নাই মই কি শিকাইছিলে তো নাই বলে মই কি নাই ভয় লাগে কৈছে কি সাগৰত নুদুব সাগৰে উঠাই দিয়ে এইবিলাক কিবা কিবি কৈ গৈ আছে মই দাদা জাপ মাৰোতে মোক আপোনালোকে যদি দেখিছে মই দাদাৰ পানীত মই নাই মই ফ্লোটিং এখন পাৰি পেলাই বহি আছো বোলো দাদাই যদি ইয়াতে বহে বহক তেওঁক কোনো ধৰি ৰাখিব নোৱাৰে তেওঁ যেতিয়া যোনটো কাম কৰিম বুলি ক'ব তেওঁ কৰিবই তেওঁক ধৰি ৰাখিব নোৱাৰে চবে নামিছে মই নামিছো এখন অৰেঞ্জ কালাৰ ফ্লোটিং বেড এখন আছে সেইখন মই বেডখনৰ পাৰি লৈ মই তাৰ ওপৰত বহি আছো মোৰ মানে কনফিডেন্স লেভেলটো ইমান হাই হোৱা নাই যে মই এই পানীত নামি যাম দাদাই তেতিয়া জাপ মাৰি দিলে জেকেট পিন্ধি জাপ মাৰি দিছে সিদ্ধাৰ্থ আৰু সন্দীপন অলৰেডি আছে জেকেট পিন্ধি পানীতে আছে ময়ো আছো পানীত মই কিন্তু এই অৰেঞ্জ কালাৰ বেডখনৰ ওপৰত বহি আছো অকণমান টাইম ডুবি পেলাই এনেকৈ গৈ পেলাই আগত ওলাই পেলাই আকৌ সাঁতুৰিছে সাঁতুৰি পেলাই আকৌ ৰিটাৰ্ণ আহি এটা ৰাউণ্ড বোট এখন আছে তাৰ ওপৰত ধৰি উঠিবলৈ চালে কিন্তু এইখনত কোনো উঠিব নোৱাৰে এইখনত পানীত ৱেটটো বেলেগ হৈ থাকে ন বাগৰি গ'ল বাগৰি যাওঁতে এনেকৈ শুই দিলে সব মানুহে কৈছে এতিয়া সেইটো শুওঁতে কিবা এটা হ'ব নাই হোৱা দাদাই ধুনীয়াকৈ সাঁতুৰিলে সাঁতুৰি পেলাই তাতে যে এনেকৈ শুই দিয়া নিচিনা হ'ল তেতিয়া আমাক চবকে কৈ আছে উদ্দেশ্যি পেলাই যে বঢ়িয়া লাগে ইয়াতে শুই এইটো যে এনেকৈ শুই দিছোঁ একদম বিচনাত থোৱা নিচিনা লাগে দেখিছ নুডুবে তাৰপিছত দাদাই উঠি আহিছে উঠি আহি আকৌ চুইমিং কৰিছে তেতিয়া ময়ো যাই ফ্লট কৰি দেখিছোঁ হয় নুডুবে দেখোন ভালেই লাগিছে একলেণ্ডত যেনেকুৱা লাগে একজেক্টলি সেনেকুৱা লাগিছে মই এইটো ফ্লট কৰি আছোঁ মই জাষ্ট দাদাক ফ'ল' কৰি আছোঁ দাদা এনেকৈ ফ্লোট কৰি পেলাই এনেকৈ থাকি গ'ল অকণমান টাইম 1 ছেকেণ্ডতকৈ অলপ বেছি মই যে সাঁতোৰা মানুহে যে এনেকৈ কেতিয়াবা ফ্লোট হৈ যায় ন তাৰপিছত আকৌ সাঁতুৰিব মই যে এইটো হ'ল যেতিয়া 1 ছেকেণ্ডতকৈ বেছি হ'ল মই এনেকৈ ধৰি দাদাক তলৰ পৰা দাঙি দিয়া নিচিনা কৰিলোঁ দাঙি দিওঁতে মূৰটো এনেকুৱা হৈ পেলাই নাকেদি বগা আৰু মুখেদি বগা পানী ওলাই গৈছে ফেন টাইপ ওলাই দিছে সাঁতুৰি আছে ঘূৰি দিলে মই যে ঘূৰিব দিলোঁ ঘূৰিলে ঘূৰাৰ পিছতে ফচকৈ এনেকৈ নাকেদি আৰু মুখেদি বগা ফেন টাইপ ওলাইছে বমি নহয় ফেন টাইপ ওলাইছে লগে লগে বমি কৰি দিলে বমিটো বিয়েৰ গুণাইছে তাৰ আগত বিয়েৰ এটা খাইছিল সেইটো মই নিজে দেখিছোঁ ওপৰত ইয়াকখনত আমি পানীত নামাৰ আগতে সৰু বিয়েৰ এটা লৈ খাই আছিল মাংস এপিচ খাইছিলে সেই মাংস পিচ আৰু বিয়েৰটো তেতিয়া ওলাই গৈছে আৰু বিয়েৰ গুণাইছে মানে পানীটোৰ ওপৰত যে পৰিছে মই একদম লগত আছোতো গোন্ধটো পাই গৈছোঁ গাটো পৰিছে মোৰ কিন্তু মই যে ছাপৰ্ট দি উঠালোঁ যে দাদাৰ কোনো এফৰ্ট নাই বমিটো কৰাৰ পিছত দাদাক মানে যদি মই প্ৰেছাৰটো এইফালে গৈছে দাদা মূৰটো এনেকৈ গৈছে ইফালে দিলে মূৰটো এনেকৈ গৈছে আগত দিলে এনেকৈ গৈছে তেতিয়া মই ভয় খাই পেলাই চিঞৰিছোঁ পানী কিমান আছে নাজানো সেইটো বহুত পানী তলটো আমি ঢুকি পোৱা নাই মই উপঙি আছোঁ ন জেকেটটো আছে দাদাক মই ধৰি আছোঁ মই যেতিয়া চিঞৰি দিলোঁ দাদাই ৰেছপঞ্চ দিয়া নাই মানে মই ধৰি ৰাখিব পৰা নাই দাদা এনেকৈ পানীত যদি মানুহ এটাক মই তেওঁৰ এটা ছাপৰ্ট লাগিব তেতিয়াই মই ধৰি ৰাখিব পাৰিম তেওঁ যদি হালি যায় মইতো উপঙিয়ে আছোঁ ময়ো হালি যাওঁ সেনেকৈ দাদা 2-3বাৰ এনেকৈ গৈছে মাতি আছোঁ দাদা ৰেছপঞ্চ নাই দাদাৰ বডিটোৱে ৰেছপঞ্চ নাই মানে হালি গৈছে যোনফালে যায় সিফালে পৰি যায় তেতিয়া মই চিঞৰোঁতে ইয়াকৰ যোনজন পাইলট তেওঁ জাপ মাৰি দিছে পানীত জাপ মাৰি পেলাই তেতিয়া এইটো 25 মিটাৰমান হ'ব ইয়াকখনত তেওঁ 10 ছেকেণ্ডত আহি পাই গৈছে তেতিয়া সন্দীপনো আছে সন্দীপনো আহি পাইছে তাৰ আগতে সিদ্ধাৰ্থ নাওখন চলাই আছিল সিও আহি পাইছে চবেই দাঙি মেলি এই ইয়াকৰ পাইলটজনে দাঙি বেলেগ এখন বোটত উঠাই দিলে ৰাউণ্ড বোট এখনত আৰু তলৰ পৰা সিদ্ধাৰ্থ আৰু সন্দীপৰ মুখৰ কাৰণে মূৰটোত দাদা পানী নপৰাকৈ এনেকৈ দাঙি ধৰিলে আৰু আমাক অলপ ছাইডত থাকিব দিলে আমি 2জন আছিলোঁ আৰু 3জন আছিলোঁ আমি দুজনৰ চাপৰ আমি দুজনে যদি ধৰোঁ তেতিয়া এই বোটখন আগবাঢ়ি নাযায় মানে প্ৰেছাৰটো বেছি পৰি যায় আমি তাতে বহি দিলোঁ বহি দিয়া নাই পানীতে উপঙি থাকিলোঁ গ'ল পিছে আমি আহিছোঁ কিন্তু সিদ্ধাৰ্থই মানা নকৰিলে সি জনাৰ পিছতো একদম চাগে মানা কৰা নাই সেইকাৰণে দাদা গৈছে বা মানা কৰিলেও সি যদি মানা কৰিলেও হয় তাৰপিছতো যদি গৈছে সেইটো দাদাই কাৰো কথা নুশুনে সেনেকুৱা হ'ব পাৰে মানাটো ডাইৰেক্ট কৰাটো মই দেখা নাই লগালগ দাদাক ইয়াকখনত উঠাই সন্মুখৰ এইখিনি বাৰাণ্ডা টাইপ আছিল মানে ইয়াকখনত কাঠৰ এনেকুৱা ফ্লোটিং তাতে পেলাই ভৰিটো মানে আধা বাহিৰতে ওলাই আছিল মই সেইকাৰণে ইমানমান পানীত ষ্টেপখনত উঠি মই ভৰিখন যিমান পাৰোঁ গৰম কৰি আছোঁ আৰু পাইলটজনে দাদাক চিপিয়াৰ দি আছে বুকুত আৰু আমাৰ সন্দীপনে মুখেদি এনেকৈ টানি এইটো কিবা কৰি আছে সেনেকৈ 10 মিনিটমান কৰোঁতে আমাৰ ইয়াৰ পাইলট এইটো সাগৰৰ যে পুলিচৰ হওক কিবা হওক সেইবিলাক আহি তেওঁলোকে জাপ মাৰি নামি আমাক নাওখনত উঠি তেওঁলোকে চিপিয়াৰ দিছে সন্দীপন যিহেতু পুলিচৰ মানুহ মই পিছফালে অকল দাদাক মালিচ কৰি থাকি গ'লোঁ চবেই কৈ আছে বডিটো ঠাণ্ডা হ'ব নিদিবা মই যিমান পাৰোঁ ভগৱানৰ নাম লৈ মৃত্যুঞ্জয় মন্ত্ৰ মাতি হনুমান চালিচা মাতি মোৰ কৰিব পৰা যিমানখিনি আছে এতিয়া খালি মালিচ কৰি আছোঁ গৰম কৰোঁ যদিও তেওঁৰ আঙুলিটো এনেকৈ চাওঁ সেইটো ৰঙা হ'ব লাগে টিপি দিওঁ এইটো নীলা হৈ যায়
নীলা হৈ গৈছে নাকৰ ফুটাটো নীলা হৈ যায় উঠখন মানুহটো ৰঙা এনেকৈ থাকে নহয় ৰঙা লিপষ্টিক লগোৱাৰ নিচিনা হৈ থাকে উঠখন আস্তে আস্তে নীলা হৈ আহিছে মই তেতিয়া মানে কৈছোঁ দাদা এইটো কি হৈ আছে ইফালেতো CPR দি আছে পেটটো ফুলি আহিছে ইফালে ভৰিটোৰ নখটো ৰঙা হৈ আছে মই যিমান পাৰোঁ ভগৱানক মাতি আছোঁ যে নাৱৰ ড্ৰাইভাৰজনটো যাই পেলাই নাওখন চলাইছে মানে ইয়াকখন আধা ঘণ্টা সেনেকৈ চলাই পেলাই ইহঁতে ওচৰৰ পৰ্ট এটাত আনিলে সেইটো পুলিচে আৰু ডক্টৰে এইটো ডিছকাছ কৰি লৈছে ক'ত পৰ্টত নিছে কি কৰিছে সেইটো নাজানো পৰ্টটোত যেতিয়া পাইছে তেতিয়া তাতে এক্সট্ৰা মেডিকেল টীম ৰখি আছিল তেওঁলোক দৌৰি আহিল আহি পেলাই তেওঁ মেচিন চেচিন লৈ আহিছে আহি পেলাই দাদাক তাতে মেচিন চেচিন লগাওঁতে তেতিয়া আমাক চবকে ছাইড কৰি দিছে তাতেও 25 মিনিট আধা ঘণ্টা তেওঁলোকে কিবা কিবি কৰিলে তাৰ পিছতহে দাদাক হস্পিটেল লৈ গৈছে হস্পিটেললৈ নিউটো কোন কোন গৈছিল তেওঁলোক গৈছিলে অলপ সিদ্ধাৰ্থ গৈছিলে তাৰপৰা যাওঁতে আমি 5 জন দাদা মই সিদ্ধাৰ্থ সন্দীপন আৰু অমৃত প্ৰভা মহন্ত আমি 5 জনেই গৈছোঁ আমি দাদাক যেতিয়া লাষ্ট মেডিকেলৰ টিমে আহি পেলাই তাতে প্ৰেছাৰটো কিবা চেক কৰি আছে আমাক যেতিয়া আউট কৰিছে তেতিয়া সঞ্জীৱ নাৰায়ণ চিকুদা তাতে দৌৰি গৈ পাইছিলে আৰু লগত এজন মানুহ আছিল কোন মানুহ আছিল সেইটো মই নাজানো কিমান সময় পিছত আপোনালোকক জনাইছে যে নাই হস্পিটেলত 45 মিনিটমান পিছত সেইটো মানে ধৰক তাৰে টাইমত 5:30 6টামান হৈছে গোটেই কথাখিনি আমাৰ অসমত অলপ দেৰিকৈ পাইছিল দেৰিকৈ বা কেতিয়া দিছে কোনে কেতিয়া পালে সেইটোতো মই গম নাপাম কিন্তু সঞ্জীৱ দাসে গ'ল তালৈ দৌৰি তেওঁ ডেফিনেটলি ইনফৰমেশ্যনটো পায়ে গৈছে তেওঁতো তাতেই আছিল মানে ছিংগাপুৰত তেওঁ ইনফৰমেশ্যন পাইছে যদি তেওঁতো ইনফৰমেশ্যনটো চাগে অসমক দিছে মই ভাবিছোঁ এতিয়া কোনে কেতিয়া দিছে নাজানো সিদ্ধাৰ্থে যিহেতু মেনেজমেণ্ট সি লিড ল'বই তো সিয়ে গৈছে কফিনতো সেইকাৰণে দাদাৰ কফিনটোত তাৰে নামটো লিখি পেলাই নাম্বাৰটো দিয়া আছে মোৰ কাম আছিল দাদাই গান গোৱা সময়খিনিত দাদাক মই গাইড কৰা দাদাৰ লগত বজোৱা গাইডটো নহয় দাদাই কমফৰ্ট স্কেল এটাত গাব পৰাখিনি মই কমফৰ্ট কৰি দিয়েতো তাৰ বাহিৰে দাদাই কি পিন্ধি যাব কেইটা বজাত উঠিব কি খাই যাব কি মেডিচিন লৈ যাব কোনখিনি টাইমত হ'লে দাদা কমফৰ্ট সেইটোতো মোৰ দায়িত্বত নহয় মই মেছেজত দিছিলোঁ কিহৰ কাৰণে মই তাক আপোনালোকৰ অকণমান আগত যে কৈছিলোঁ দাদা আগদিনা 15 তাৰিখে জন্মাষ্টমীৰ দিনা গানটো গাওঁতে বহুত টায়াৰ্ড মই কৈছিলোঁ যে তাক মেছেজত পাৰ্চনেলি দিছোঁ দাদা ছিংগাপুৰত নহয় অসমত থাকিলেও কিবা এটা হ'ল হয় দাদাৰ যিটো শাৰীৰিক কণ্ডিশ্যন হৈ আছিল চিটুৱেশ্যন হৈ আছিল মই লাষ্টলি যিমানকেইদিন পাইছোঁ দাদা ভেৰি উইক টু মাছ উইক যাবলৈ ইচ্ছা কৰাটো মই এইটো ক'ব নোৱাৰোঁ যাবলৈ ইচ্ছা কৰিছিল কাৰণেহে নিব পাৰিছে যাবলৈ ইচ্ছা দাদাই কোনোবা প্ৰগ্ৰেমত যদি নাযাওঁ বুলি কয় আপোনালোকে জানে চাগে কোনেও নিব নোৱাৰে প্ৰগ্ৰেমখনত নাযায় হ'ব পাৰে সেইটো তেওঁলোকৰ কথা খালি মোক কোৱা আছিল 17 তাৰিখে 8টা বজাত আমাৰ ফ্লাইট মই 5টা বজাত ইয়াৰ পৰা ঘৰৰ পৰা ওলাই মই গৈছোঁ 15 তাৰিখে কাম কৰিছোঁ দাদাৰ লগত মই বহুত টায়াৰ্ড দেখিছোঁ দাদাক 16 তাৰিখে আমাৰ যোৱা কথা আছিল আকৌ কাম কৰিবলৈ মই নিজে স্ক্ৰিপ্ট কৰিলোঁ কামটো বিকজ 17 তাৰিখে যদি আমাৰ যাত্ৰাটো আছে মই আকৌ 16 তাৰিখে তাতে কাম কৰিব গৈ আকৌ টোপনি ক্ষতি কৰাতকৈ দাদা অলপ শুৱক 17 তাৰিখে দাদা ৰাতিপুৱা যাব পাৰিব ভালকৈ